আপোনাৰ জন্মদিন এইবাৰ সপ্তাহৰ কোন দিনত পৰিব বা তেনেকুৱা স্পেচিয়েল ইভেন্ট সপ্তাহৰ কোন দিনত পৰিব নিশ্চয় জানিবলৈ মন যায় বা কেলেণ্ডাৰৰ লগত জড়িত তেনেকুৱা বহুত কুৱেশ্যন আপোনাৰ ADRE 2.0 বা আসাম পুলিচৰ এক্সামত সোধা হয় গতিকে সেই কুৱেশ্যনবিলাক সলভ কৰাৰ পিছত কি ট্ৰিক্স বা কি কনচেপ্ট আছে মোৰ এইখন ভিডিঅ'ত শিকোৱা হ'ব আৰু এইখন ভিডিঅ' চোৱাৰ পিছত আপোনাৰ কেলেণ্ডাৰৰ যিকোনো কুৱেশ্যন আপুনি আঙুলিতে সলিউশ্যন ল'ব পাৰিব হয় মই শ্ৰী বিনয় কুমাৰ স্বামী সকলোকে স্বাগতম জনাইছোঁ মোৰ এইখন ভিডিঅ'লৈ আজি লৈ আহিছোঁ কেলেণ্ডাৰৰ ওপৰতে স্পেচিয়েল ভিডিঅ' কেলেণ্ডাৰ তেনেকুৱা বহুত আপোনাৰ নজনা কনচেপ্ট আৰু কিছুমান ট্ৰিক্স আছে যোনটো নজনাৰ ফলত আমি পৰীক্ষাৰ কুৱেশ্যনবিলাক আমি এটেম্প কৰিব নোৱাৰোঁ যাৰ ফলত আমি বিফল হওঁ সেই কনচেপ্ট আৰু ট্ৰিক্সবিলাক মোৰ এইখন ভিডিঅ'ত দেখুওৱা হ'ব গতিকে সেই ট্ৰিক্স বা কনচেপ্ট জানিবৰ কাৰণে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব আৰু মোৰ এইখন চেনেলত কম্পিটিটিভ এক্সামত যিবিলাক টপিক সোধা হয় সেই টপিকবিলাক মই বঢ়িয়াকৈ কণ্টিনিউৱাছলি ইয়াত চেনেলত আপলোড দি আছোঁ গতিকে যিসকলে কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়ি আছে তেখেতসকলে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনাৰ ওচৰত যদি তেনেকুৱা কম্পিটিটিভ এক্সামৰ কাৰণে যদি কোনোবা ল'ৰা ছোৱালী পঢ়ি আছে তেতিয়াহ'লে নিশ্চয় মোৰ চেনেল লিংকটো শ্বেয়াৰ কৰিব আৰু যদি আজি ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে নিশ্চয় লাইক বা কমেণ্ট কৰিবলৈ নাপাহৰিব গতিকে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এক নম্বৰ কুৱেশ্যন কি দিয়া হৈছে এটা চাওক যে দিছে if 14 March 2021 is Sunday then what will be the day of the week on 10th August 2021 এতিয়া চাওক মই কেলেণ্ডাৰৰ গোটেইখিনি কনচেপ্ট বা ট্ৰিক্স দেখুৱাৰ আগতে প্ৰথমতে মই কুৱেশ্যনবিলাক এনেকুৱা দি দিছোঁ আৰু কুৱেশ্যনটো এনেকুৱা আপোনাৰ সলিউশ্যন কৰি আপোনাৰ গোটেই কনচেপ্টটো আৰু ট্ৰিক্সটো মই লাহে লাহে এনেকুৱা গোটেই বস্তুখিনি বুজাই থাকিম আৰু গোটেই আপোনাৰ যোনটো আপোনাৰ কেলেণ্ডাৰৰ যোনটো মেইন ট্ৰিক্সটো বা আপোনাৰ ক'বলৈ গ'লে যোনটো ৰামবান বুলি ক'ব লাগিব ৰামবান ট্ৰিক্সটো মই একেবাৰে আপোনাৰ শেষৰ ফালে আছে গতিকে সেই ট্ৰিক্সটো জানিবৰ কাৰণে শেষলৈ চাই থাকিব কিন্তু এতিয়া বৰ্তমান মই ট্ৰিক্সটো দেখুৱাৰ আগতে প্ৰথমতে মই কনচেপ্টটো বুজাই লৈছোঁ যে আপোনাৰ ছাপ'জ কেলেণ্ডাৰৰ যেতিয়া কুৱেশ্যনবিলাক যদি এনেকুৱা আহে তেতিয়া আমি কেনেকৈ ছল্ভ কৰিব লাগিব তাৰ কাৰণে কনচেপ্ট কেনেকুৱা থাকিব সেই বস্তুটো প্ৰথম বুজাই লওঁ তাৰপিছত লগত আমি ট্ৰিক্স লৈ যাব লাগিব গতিকে আপোনাৰ ট্ৰিক্সটো জনাৰ আগতে প্ৰথম কনচেপ্টটো জানিব লাগিব যদি আপুনি নাজানে তেতিয়াহ'লে ট্ৰিক্সটো লগাই পেলাই একো লাভ নহ'ব গতিকে এইটো প্ৰথমতে আমি বুজি লওঁ যে এনেকুৱা কুৱেশ্যনবিলাক যেতিয়া আহিব তেতিয়া আমাৰ কেনেকুৱা সলিউশ্যন কৰিব লাগিব তাত কনচেপ্ট কেনেকুৱা থাকিব সেইবিলাক বুজিহে আমি বঢ়িয়াকৈ ট্ৰিক্স লৈ যাম গতিকে ইয়াত চাওক কুৱেশ্যনটো কি দিছে যে if 14 March 2021 is Sunday then what will be the day of the week on 10th August 2021 গতিকে চাওক ইয়াতে একে বছৰৰ কথা সুধিছে 2021 আৰু ইয়াতে 2021 মানে আপকামিং হয় এইটো আৰু ইয়াতে আপোনাৰ কৈছে 14 মাৰ্চৰ কথা কৈছে 14 মাৰ্চৰ পৰা আমি ওলাব দিছে 10th August 2021 গতিকে এনেকুৱা কুৱেশ্যনবিলাক ছল্ভ কৰাৰ আগত কাৰণ আপোনাৰ এই এপ্ৰ'চটো এনেকুৱা হ'ব যে আপোনাৰ প্ৰথমতে চাই ল'ব লাগিব যে 2021 বা ছাপ'জ যোনটো ইয়াৰ দিয়া থাকিব সেইটো আপোনাৰ লিপ ইয়াৰ হয় নে নহয় ইয়াতে চাওক যে 2021টো আপোনাৰ কোনো ধৰণৰ আপোনাৰ লিপ ইয়াৰ নহয় কাৰণ 4 ডিভাইড নহয় হয়নে কাৰণ 4 ডিভাইড নহয় গতিকে আপোনাৰ সেইটো কাৰণে কি হ'ব আপোনাৰ 2021 ইজ কি হ'ব আপোনাৰ নন লিপ ইয়াৰ গতিকে নন লিপ ইয়াৰ হোৱাৰ পিছত আমি আৰু চাব লাগিব যে ইয়াতে কৈছে যে 14 মাৰ্চ 2021ৰ কথা খুলিছে গতিকে 14 মাৰ্চৰ পৰা আমি 10 আগষ্টলৈ যাব লাগিব গতিকে 14 মাৰ্চৰ যদি আমি কাউণ্ট কৰোঁ তেতিয়াহ'লে আমি মাৰ্চৰ গোটেই মাহটো কাউণ্ট কৰিব লাগিব গতিকে মাৰ্চৰ ইয়াতে দিছে আপোনাৰ মাৰ্চৰ আপোনাৰ দিছে ইয়াতে 14 দিনৰ কথা দিছে গতিকে বাকী থাকি গ'ল আপোনাৰ মাৰ্চত থাকে 31 গতিকে 31ৰ পৰা যদি আমি 14 মাইনাছ কৰোঁ আমাৰ থাকি যাব তেতিয়া 17 দিন গতিকে এই 17 দিনৰ আপোনাৰ এই 17 দিনটো আপুনি এনেকুৱা লিখি ল'লে লিখাৰ পিছত আপুনি কি কৰিব লাগিব ইয়াৰ পৰা 17 দিনৰ পৰা আমি এক্সট্ৰা ডেইজ ওলাব লাগিব আৰু এক্সট্ৰা ডেইজ কেনেকৈ ওলাব সেইটো আপুনি 17 বা ছাপ'জ যিমানখিনি থাকিব সেইটো আমি কি কৰিব লাগিব 7 ডিভাইড কৰিব লাগিব 7 কি হ'ব কাৰণ আপোনাৰ কি হ'ব লাগিব সপ্তাহত 7 দিন থাকে সেইটো কাৰণে কি কৰিব আমি 7 ডিভাইড কৰিব লাগিব গতিকে 17ক যদি আমি 7 ডিভাইড কৰোঁ তেতিয়া হ'ব আপোনাৰ কেইবাৰ যাব আপোনাৰ 7 × 14 হয়নে তাতকৈ আমাৰ যদি দিওঁ তেতিয়াহ'লে কি হ'ব 7 × 3 = 21 গতিকে আপোনাৰ 21 নহয় 17 আছে গতিকে সেইটো কাৰণে আমি কি কৰিম 7 × 2 = 14 গতিকে আমি সেইখিনিহে ল'ম গতিকে থাকি গ'ল কিমান আপোনাৰ 3 ডেইজ বা আপোনাৰ 3 এটা থাকিব সেই 3টো হ'ব ইয়াতে এক্সট্ৰা ডেইজ গতিকে প্ৰথমতে আমি এনেকুৱা কুৱেশ্যনবিলাক ছল্ভ কৰাৰ আগতে প্ৰথমে এক্সট্ৰা ডেইজবিলাক ওলাই ল'ব লাগিব গতিকে মাৰ্চৰ পিছত আহিব এপ্ৰিল আমি এনেকুৱা চিৰিয়েলি ওলাই ল'ব লাগিব প্ৰথমতে গতিকে মাৰ্চৰ পিছত আহি গ'ল এপ্ৰিলত থাকে 30 দিন 30 দিনত যদি আমি 7 যদি ডিভাইড কৰোঁ তেতিয়াহ'লে আপোনাৰ হ'বগৈ এইটো 7 × 4 = 28 থাকি গ'ল আপোনাৰ 2 এক্সট্ৰা হয়নে গতিকে এক্সট্ৰা হৈ যাব আপোনাৰ 2 ডেইজ এক্সট্ৰা তাৰপিছত এপ্ৰিলৰ পিছত আহিব মে হয়নে
এপ্ৰিলৰ পিছত আহিব মে মে হ'ল 31 ডেইজ 31 যদি আপুনি 7 এ ডিভাইড কৰে এটা থাকি যাব 3 ডেইজ এক্সট্ৰা তাৰপিছতে এপ্ৰিল মে তা মেৰ পিছত আহিব জুন জুনত আছে আপোনাৰ 30 ডেইজ 30 আপনি যদি 7 এ ডিভাইড করে এটা থাকি যাব 2 ডেইজ এক্সট্রা তারপর জুনৰ পিছত আহি গল জুলাই জুলাইত হৈ গল আপোনাৰ 31 ডেইজ 31 যদি 7 এ ডিভাইড কৰে এটা হল থাকি যাব ইয়াতে 3 ডেইজ এক্সট্ৰা তারপর জুনৰ পিছত থাকিব জুলাই পিছত থাকিব 10 আগষ্ট গতিকে 10 আগষ্টলৈকে আমি চাও ইয়াতে আপুনি আগষ্টৰ গোটেই মাহটো আমি কাউন্ট কৰিব নালাগে কাৰণ ইয়াতে কৈছে যে আগষ্টৰ 10 তাৰিখৰ কথা খুদিছে গতিকে আমি কি কৰিব লাগিব আগষ্টৰ 10 লৈকে আমি কাউন্ট কৰিব লাগিব গতিকে 10 ডিভাইডেড বাই আমি কি কৰিব লাগিব 7 কৰিব লাগিব গতিকে হেইটো কাৰণে কি হ'ব ইয়াতে এক্সট্ৰা ডেজ 7 1 যা 7 থাকি গল 3 গতিকে হেইটো কাৰণে কিমান হ'ব এক্সট্ৰা 3 ডেজ আমি এতিয়া কি কৰিব লাগিব যিমান এক্সট্ৰা ডেজ আছে এক্সট্ৰা ডেজ কেটা আমি কি কৰিব তাৰপিছত আমি সাম আপ কৰি ল'ব লাগিব গতিকে সাম আপ যদি কৰি দিও তেতিয়া কিমান হ'ব ইয়াতে 3 2 5 5 3 8 8 to 10 10 ইফলে কিমান হ'ব 16 গতিকে 16 ক আকৌ কি হল আপোনাৰ 16 হৈ গল আপোনাৰ 17 ক গ্ৰেটাৰ দেন হয়নে 16 হৈ গল গ্ৰেটাৰ দেন 7 গতিকে হেইটো মানে কি কৰিব লাগিব আকৌ আমি 16 ক 7 এ ডিভাইড কৰক 16 ক যদি 7 এ ডিভাইড কৰে কিমান হ'ব 7 to 14 হ'ব আৰু 2 ডে কি হ'ব আপোনাৰ এক্সট্ৰা থাকিব গতিকে আমি এক্সট্ৰা ডে যোনটো পালো ইয়াতে 2 ডেজ এই 2 ডেজ এক্সট্ৰাটো আমি কি কৰিম যোনটো ডে দিয়া আছে তাৰ লগত আমি প্লাস কৰি দিম গতিকে সানডে ল যদি আমি 2 ডে যদি প্লাস কৰো কিমান হ'ব সানডে পিছত মানডে হ'ব মানডে আৰু টিউজডে গতিকে এনসাৰ হ'ব ইয়াতে টিউজডে গতিকে ইয়াৰ কাৰণে এনসাৰ হ'ব অপচন বি গতিকে চাওক যে এনেকৈ যদি কোৱেশ্চন বিলাক আহিব আৰু এই কোৱেশ্চন বিলাক সলভ কৰোতে কনসেপ্ট এইটোই হ'ব যে প্ৰথমতে আপোনাৰ ইয়াৰটো চাই ল'ব লাগিব যে আপোনাৰ কোনটো ইয়াৰ হয় সেই ইয়াৰটো আপোনাৰ চাব যাব লিপ ইয়াৰ হয় না হয় যদি নহয় তেতিয়া হলে ভাল কথা যদি লিপ ইয়াৰ হয় তেতিয়া লগালগ কি হ'ব এক্সট্ৰা ডেজ এটা ফেব্ৰুৱাৰী মাহত 2 ডেজ হৈ যাব যদি আপোনাৰ এক্সট্ৰা যদি নন লিপ ইয়াৰ হয় তেতিয়া হলে আপোনাৰ কোনো ধৰণৰ এক্সট্ৰা ডেজ নাহিব সেইটোই কনসেপ্ট তাৰ পিছত ইয়াতে যদি আপনার সাপোজ একেখন বছর যদি কথা খুঁড়ে তেতিয়া আমি সিরিয়ালে এনেকুৱা ওলাই ল'ব লাগিব যদি আমাক কয় যে সাবসিকুয়েন্টলি সাপোজ 2021 কথা খুঁড়িছে ইয়াতে যদি ইয়াতে কৰিব পাৰে যে 24 কথা তেতিয়া হল আমি বছৰ বাই বছৰ কথাটো ওলাব লাগিব বছৰ বাই বছৰ এক্সট্ৰা ডেজটো ওলাব লাগিব তেতিয়া গতিকে হেইটো কাৰণে বেলেগ কনসেপ্ট হ'ব গতিকে এটা মাহ ওয়াজ যেনেকুৱা এনেকুৱা আহিব তেতিয়া হলে তাৰ কাৰণে এপ্ৰোচটো কেনেকুৱা হ'ব বঢ়িয়াকৈ মই বুজালো তাৰপিছত আমি চাও 2 নম্বৰ কোৱেশ্চনত কেনেকুৱা টাইপৰ হয় সেইটো মই চাই লওঁ 2 নম্বৰ কোৱেশ্চনত খুদিছে যে ই 14 মাৰ্চ 2013 is Sunday then what will be the day of the week on 10th June 2031 গতিকে চাও যে আপোনাৰ 2013 কথা কৈছে ইয়াতে হয়নে 2013 আৰু ইয়াতে 2013 গতিকে একে বছৰৰ কথা হয় আৰু ইয়াতো কৈছে যে আপোনাৰ 14 এপ্ৰিল কথা কৈছে আৰু ওলাব লাগিব 10 জুন গতিকে 14 এপ্ৰিল লাষ্ট মই যেনেকুৱা কোৱেশ্চন নম্বৰ 1 ত যেনেকুৱা ফলো কৰিছে বা যেনেকুৱা মেথড দি ওলালো এনসাৰটো তেনেকুৱা আকৌ একেই মেথড আমি 2 নম্বৰ কোৱেশ্চনত এপ্লাই কৰিব লাগিব গতিকে এটা চাওক যে আপুনি কি কৈছে যে 14 এপ্ৰিলৰ কথা খুদিছে আৰু 2013 হয় সনটো গতিকে 2013 কোনো ধৰণৰ কি হয় আপোনাৰ নন লিপ ইয়াৰ নহয় 2013 কোনো ধৰণৰ লিপ ইয়াৰ নহয় গতিকে ইয়াত কোনো ধৰণৰ এক্সট্ৰা ডেজৰ ফেব্ৰুৱাৰী মাহৰ কথা নাহে গতিকে ইয়াতে চাওক আপোনাৰ এপ্ৰিল মাহৰ পৰা ষ্টাৰ্ট দিছে গতিকে এপ্ৰিলৰ আমি কথাটো ইয়াত লিখিলো তাৰপিছত চাওক যে এপ্ৰিলৰ 14 তাৰিখৰ কথা কৈছে গতিকে এপ্ৰিলত থাকে টোটাল 30 দিন গতিকে 30 দিনৰ পৰা যদি আপুনি 14 যদি আপুনি মাইনাস কৰিব কিমান আহিব 16 দিন এই 16 দিনৰ আমি আকৌ কাউন্ট কৰিব লাগিব এক্সট্ৰা ডেজ কিমান হয় ইয়াতে গতিকে 16 যদি আমি 7 ৰে যদি ডিভাইড কৰো তেতিয়া এক্সট্ৰা ডেজ কিমান হ'ব 7 to 14 থাকি গল 2 গতিকে 2 ডেজ কি হ'ব এটা এক্সট্ৰা হ'ব আৰু এপ্ৰিলৰ পিছত আহিব মে হল আপোনাৰ 31 ডেজ 31 পৰা যদি আপুনি 7 ডিভাইড কৰে তেতিয়া হল কিমান থাকিব ইয়াতে 3 ডেজ থাকিব তাৰপিছত এপ্ৰিলৰ পিছত এপ্ৰিল মে তাৰপিছত আহিব জুনৰ আপোনাৰ কৈছে ইয়াতে 10 তাৰিখ গতিকে জুনৰ আপোনাৰ কি কৰিব লাগিব 10 দিনলৈকে কাউন্ট কৰিব লাগিব সেইটো মানে কি হ'ব ইয়াতে 10 ডিভাইড বাই 7 গতিকে যদি 10 যদি 7 এ ডিভাইড কৰো কিমান হ'ব 1 টাইম যাব থাকি গল এক্সট্ৰা ডেজ কিমান 3 গতিকে আমি এটা এক্সট্ৰা ডেজ ইমান আছে গুটিন কাউন্ট কৰি দিও ইয়াতে 2 3 আকৌ ইয়াতে 3 গতিকে টোটাল কিমান হ'ব 8 দিন হ'ব 8 দিনক আকৌ 7 এ ডিভাইড কৰক কেইবাৰ যাব 1 টাইম যাব কিন্তু আপোনাৰ এক্সট্ৰা ডেজ কিমান থাকিব 1 গতিকে
গতিকে আমি এতিয়া কি কৰিব লাগিব এই এক্সট্ৰা ডেজটো আকৌ কি কৰিব লাগিব যোনটো ডে দিয়া আছে তাৰ লগত আমি প্লাস কৰি দিম গতিকে সানডে লৈ যদি আমি এদিন যদি প্লাস কৰো লগে কি হ'ব আনসাৰ মানডে হ'ব গতিকে অপচন কি হ'ল অপচন এ হয়তো কিছুমান মানুহৰ কিছুমানৰ কাৰণে আপোনাৰ ক্যালেন্ডাৰটো বুজুতে অলপ টান হয় কিন্তু মানে আপোনাৰ একেবাৰে সহজ যেতিয়া আপুনি এনেকুৱা যেতিয়া মেথড দি যদি ওলাব লগে লগে আপুনি আনসাৰবিলাক বঢ়িয়াকৈ পাই যাব যদি আজি ভিডিঅটো ভাল লাগিছে তেনে লাইক এটা কৰিব নিশ্চয় এতিয়া আমি চাও 3 নম্বৰ কোৱেশ্চনৰ 3 নম্বৰ কোৱেশ্চনটো চাও যে কি দিছে ইফ 2 January 2018 is Tuesday, then what will be the day of the week on 1st April 2018? গতিকে চাই লওক যেতে আপোনাৰ 2018 ৰ কথা খুলিছে হয়নে 2018 ৰ কথা খুলিছে আৰু এটা 2018 হয় গতিকে একে বছৰৰ কথা তাৰপিছত কৈছে 2 জানুৱাৰীৰ পৰা ওলাব দিছে আমাক 1 এপ্ৰিল লৈকে গতিকে চাওক গতি 2 জানুৱাৰীৰ পৰা যদি এপ্ৰিললৈ যাও আমি আপোনাৰ জানুৱাৰী মাহ তাৰপিছত ফেব্ৰুৱাৰী মাহ মাৰ্চ তাৰপিছত এপ্ৰিল পাম গতিকে আগত যেনেকৈ আমাৰ 2 নম্বৰ কোৱেশ্চন যেনেকৈ আমি মেথড বা আপোনাৰ 1 নম্বৰ কোৱেশ্চন যেটো আমরা মেথড এপ্লাই কৰিছো সেই একে মেথড ইয়াতো এপ্লাই কৰিব লাগিব গতিকে আমি প্ৰথমে চাই লও যে 2018 কোন ধৰণৰ আপোনাৰ কি হয় নন লিপিয়াৰ হয় গতিকে আমি ডাইৰেক্ট আমি কি কৰিম জানুৱাৰীৰ পৰা ষ্টাৰ্ট দিও এতে জানুৱাৰী চাওক ইয়াতে জানুৱাৰী 2 তাৰিখৰ কথা খুলিছে গতিকে জানুৱাৰী 2 তাৰিখৰ কিমান তাৰিখ কোন দিনাখন আছিল টিউজডে আছিল গতিকে জানুৱাৰীৰ টোটাল ডেজ থাকে আপোনাৰ 31 গতিকে 31 ৰ পৰা 2 মাইনাস কৰিলে কিমান থাকিব 29 ক আমি কি কৰিব লাগিব আকৌ 7 ৰে ডিভাইড কৰিব লাগিব গতিকে ইয়াত এক্সট্ৰা ডেজ কিমান হ'ব 1 হয় 7 4 যা 28 গতিকে 1 থাকি গল গতিকে এইটো 1 হ'ব এক্সট্ৰা ডেজ তাৰপিছত চাব ফেব্ৰুৱাৰী আহিব গতিকে ফেব্ৰুৱাৰী চাওক 2018 কোনো ধৰণৰ লিপ ইয়াৰ নহয় এই কোৱেশ্চনটো প্লেস কৰাৰ এইটোৱে অৰ্থ যে মই মানে ইয়াতে দেখাব বিচাৰিছো যে ফেব্ৰুৱাৰী মাহৰ কথা আহি যাব তেতিয়া আমি চাব লাগিব যে নন লিপ ইয়াৰ হয়নে নহয় না লিপ ইয়াৰ হয়নে নহয় সেইটো চাই ল'ব লাগিব কিন্তু 2018 টো কোনো ধৰণৰ আপোনাৰ লিপ ইয়াৰ নহয় সেইটো মানে কি হ'ব লাগিব ফেব্ৰুৱাৰীত আপোনাৰ কিমান দিন হ'ব 28 দিন হ'ব সেইটো 28 ডিভাইড বাই কিমান হ'ব 7 গতিকে 7 4 যা 28 হ'ব গতিকে ইয়াত কোনো ধৰণৰ আপোনাৰ কি হ'ব এক্সট্ৰা ডেজ নাই গতিকে ইয়াত কি হ'ব 0 ফেব্ৰুৱাৰী পিছত কি আহিব মাৰ্চত আমি একে আকৌ নিচিনা কৰি দিও গতিকে মাৰ্চত কিমান হ'ব 31 বাই 7 গতিকে এক্সট্ৰা ডেজ কিমান হ'ব 3 তাৰপিছত আহিব এপ্ৰিলৰ আপোনাৰ কি কৰিছে 1 তাৰিখলৈকে দি ধৰিছে গতিকে এপ্ৰিলৰ 1 তাৰিখ আছে গতিকে এপ্ৰিলৰ আপোনাৰ ফাৰ্স্ট ডেটো কাউন্ট কৰিব লাগিব গতিকে এক্সট্ৰা ডেজ চাই লওক কিমান হয় 1 3 4 হল এপ্ৰিল কিমান হয় 5 গতিকে 5 ডেজ আমি কি কৰিব লাগিব এক্সট্ৰা কাউন্ট কৰিব লাগিব গতিকে টিউজডে ল যদি আমি 5 ডে যদি প্লাস কৰো কিমান হ'ব টিউজডে পিছত আহিব ওয়েডনেসডে তাৰপিছত আহিব থাৰ্সডে তাৰপিছত আহিব ফ্ৰাইডে তাৰপিছত আহিব স্যাটাৰডে তাৰপিছত আহিব সানডে গতিকে ইয়াৰ এনসাৰ হ'ব সানডে এনসাৰ হ'ব অপচন ডি আপুনি মোবাইলৰ ক্যালেন্ডাৰ খুলিও বঢ়িয়াকৈ চাব পাৰে যে হয়নে নহয় বস্তুটো আপোনাৰ 1st April 2018 কোন দিনাখন পৰে তাতে সানডে ওলাব গতিকে কোৱেশ্চন বিলাক কেনেকৈ সলভ কৰিব লাগিব যেতিয়া আপোনাৰ ফেব্ৰুৱাৰী মাহৰ যেতিয়া আপোনাৰ কথা যদি থাকিব তাতে এটা ফেব্ৰুৱাৰী মাহৰ কাৰণে আপোনাৰ লিপ ইয়াৰ হেতু কনসেপ্টটো চাব লাগিব গতিকে চাই লওক ইয়াতে মই বৰ্তমান আপোনাৰ কেনেকৈ সলভ কৰিব লাগিব সেই কনসেপ্টটো বুজাইছে কিন্তু যেতিয়া আপোনাৰ ট্ৰিক্সটো আহিব চাব কেনেকৈ আৰু মজা লাগিব ক্যালেন্ডাৰ কোৱেশ্চন বিলাক সলভ কৰিবলৈ গতিকে এতিয়া আমি চাও 4 নম্বৰ কোৱেশ্চন লৈ যাও এতিয়া Another question কৈছে if 2 January 2019 is Wednesday then what will be the day of the week on 2 January 2014 এটা চাই লওক এতে মানে কি কৰিছে জানুৱাৰী কথা কৈছে হয়নে 2 জানুৱাৰী এটো 2 জানুৱাৰী তাৰপিছত আপোনাৰ ইয়াৰটো হৈছে 2019 আৰু ইয়াৰ হৈছে 2024 গতিকে মই চাওক এটা তাতে আপোনাৰ ডেটো আপোনাৰ অলপ মানে চেঞ্জ কৰিছিলো ইয়াতে মই কি কৰিলো লগালগ ইয়াৰটো চেঞ্জ কৰিছো এতিয়া সাপোজ এনেকুৱা ইয়াৰটো যদি সাবসিকুৱেন্টলি খুদে ইয়াৰটো যেতিয়া এনেকুৱা সাবসিকুৱেন্টলি প্লাস কৰবা এনেকুৱা যদি কনজিকিউটিভলি যদি থাকে তেতিয়া হলে আমি কেনেকৈ কৰিব লাগিব তাৰ এপ্ৰ'চটো মই দেখাই দিও আৰু যদি আপোনালোকে যদি বহি বা আপোনাৰ কলম যদি ওচৰত লোৱা তেনে লৈ ল'ব কাৰণ এই বস্তুখিনি মই মানে যিমানখিনি দেখাই আছো যোনটো আপোনাৰ ভাল লাগে সেই পইণ্টবিলাক বঢ়িয়াকৈ আপুনি নোট কৰি ল'ব তাৰপিছত আপোনাৰ যিমান ধৰক আপোনাৰ এপ্লিকেশন আছে বা তেনেকুৱা যিমান ক্যালেন্ডাৰ কোৱেশ্চনবিলাক পাব আপোনালোকে এ টু জেড বঢ়িয়াকৈ সলভ কৰি যাব তাৰপিছত চাব আপোনাৰ প্ৰেক্টিকেল বস্তু যেতিয়া কৰিব আৰু যদি তেনেকুৱা ক্ষেত্ৰত যদি আপুনি ডিফিকাল্টি ফেচ কৰি লগালগ মোৰ এই ভিডিঅ'টো চাই পেলাই সেই বস্তুখিনি ক্লিয়াৰ কৰি আকৌ সলভ কৰিব চাব ক্যালেন্ডাৰ কোৱেশ্চনবিলাক কোনো দিনে আপোনাৰ নাফাছে
গতিকে এটা আমি চাই লওক এটা চাও ইয়াত কৈছে যে 2019 আৰু তাৰপিছত 2024 গতিকে চাওক যে আপোনাৰ 5 বছৰৰ কথা আছে ইয়াতে গতিকে 5 বছৰ আমি কাউন্ট কৰিব লাগিব গতিকে 5 বছৰ কাউন্ট কৰাৰ আগতে আমি চাব লাগিব যে তাৰ কাৰণে কনসেপ্ট তা কেনেকুৱা হ'ব গতিকে এনে কোৱেশ্চনটো সলভ কৰাৰ কাৰণে আপোনাৰ এপ্ৰোচটো কেনেকুৱা হ'ব ইয়াতে চাও যে চাই লওক যে আপোনাৰ ডেটটো সেম আছে কিন্তু ইয়াৰটো বেলেগ হৈছে গতিকে আমি ফাৰ্স্ট স্টাৰ্ট দিব লাগিব 2019 ৰ পৰা গতিকে আমি অলপ আগতে কৈছিলো যে আপোনাৰ প্ৰথমতে লিপ ইয়াৰটো চাব লাগিব 2019 টো লিপ ইয়াৰ হয় নে নহয় গতিকে 2019 যদি চাও তেতিয়াহ'লে ইয়াতে চাওক যে আপোনাৰ 2019 কোনো ধৰণৰ লিপ ইয়াৰ নহয় আৰু এটা কথা মনত হ'ব যেতিয়া কোনোবা এটা বছৰ যেতিয়া লিপ ইয়াৰ নহয় তেতিয়া সেইটো বছৰত আপোনাৰ এক্সট্ৰা ডেজ থাকে সদায় 1 এটো কথা মনত হ'ব যেতিয়া আপোনাৰ কোনো বছৰ আপোনাৰ যদি আপোনাৰ হেৰি লিপ ইয়াৰ নহয় তেতিয়াহ'লে তাৰ কাৰণে আপোনাৰ এক্সট্ৰা ডেজ কিমান হয় বছৰটো 1 যদি আপোনাৰ 2020 হৈ গ'ল এতিয়া 2020 টো হৈ গ'ল আপোনাৰ লিপ ইয়াৰ যেতিয়া লিপ ইয়াৰ হ'ব লগলগ কি হ'ব আপোনাৰ ফেব্ৰুৱাৰী মাহত আপোনাৰ এদিন বাঢ়ি যায় ফেব্ৰুৱাৰী এদিন যেতিয়া বাঢ়িব লগলগ কি হ'ব তাৰ কাৰণে এক্সট্ৰা ডেজ হৈ যাব 2 ডেজ যেতিয়া লিপ ইয়াৰ হ'ব তেতিয়া এক্সট্ৰা ডেজ হ'ব 2 আৰু যেতিয়া আপোনাৰ নন লিপ ইয়াৰ হ'ব তেতিয়া হ'ব এক্সট্ৰা ডেজ হ'ব কিমান 1 গতিকে এতিয়া 2021 লৈ যাও 2021 ত এক্সট্ৰা ডেজ কিমান 1 হ'ব তাৰপিছত 22 লৈ যাও 22 লৈ যদি যাও তেতিয়া এক্সট্ৰা ডেজ কিমান 1 হ'ব তাৰপিছত 23 আছে গতিকে 23 ৰ যদি উলাও তেতিয়া এক্সট্ৰা ডেজ কিমান 1 হ'ব তাৰপিছত 24 ৰ কথা আহিব 24 টো হৈ যাব তেতিয়া আপোনাৰ জানুৱাৰী 2 তাৰিখলৈ ধৰিছে হয়নে জানুৱাৰী 2 তাৰিখ ধৰিছে কিন্তু আপোনাৰ গোটেই বছৰটো আমি কোনো ধৰণৰ কাউন্ট কৰিব নালাগে হয়নে কাৰণ আমি ইয়াতে চাওক যে আপোনাৰ জানুৱাৰী 2 তাৰিখলৈকে ধৰিছে গতিকে জানুৱাৰী 2 তাৰিখলৈ যেতিয়া কাউন্ট কৰিব গতিকে আমি এক্সট্ৰা যোনটো থাকিব সেই এক্সট্ৰা ডেজ লগত আমি 2 ডেজ প্লাস কৰি দিব লাগিব গতিকে আমি চাই লওঁ প্ৰথমতে ওপৰৰ এক্সট্ৰা ডেজ কিমান হৈছে ইয়াতে হৈছে 1 2 কিমান হৈ গ'ল 3 এপ্লাই হৈ গ'ল আপোনাৰ 3 গতিকে আপোনাৰ কিমান হ'ল এক্সট্ৰা ডেজ 6 হৈ গ'ল হয়নে এপ্লাই 3 এপ্লাই 3 6 ডেজ এক্সট্ৰা হৈ গ'ল এইফালে হৈ গ'ল আপোনাৰ কিমান 2 জানুৱাৰী গতিকে 2 জানুৱাৰী আমি আকৌ কি হ'ব লাগিব জানুৱাৰী আমি অলৰেডি আমি হেৰিলৈকে পাই গ'লো মানে আপোনাৰ 2023 ৰ ডিসেম্বৰ বা আপোনাৰ ক'বলৈ গ'লে 2023 ৰ ডিসেম্বৰলৈকে বঢ়িয়াকৈ আমি পাই গ'লো কিন্তু এটা আমি ওলাব লাগিব জানুৱাৰী 2 তাৰিখৰ পৰা জানুৱাৰী 2 তাৰিখৰ কোন এখন পৰে গতিকে হেইটো কাৰণে কি হ'ব এতিয়া চাওক এতিয়া আমি ইয়াতে আপোনাৰ এক্সট্ৰা ডে যোনটো ওলাইছে তাৰ লগত আমি +2 কৰি দিম গতিকে +2 কৰিলে কিমান হ'ব 8 হ'ব আৰু 8 যদি আমি 7 এ ডিভাইড কৰো এক্সট্ৰা ডে কিমান থাকিব 1 গতিকে যোনটো আপোনাৰ এনসাৰ হ'ব ইয়াতে চাওক যে আপোনাৰ ডে কোনটো আছে ডে আছে আপোনাৰ ইয়াতে ডে আছে ইয়াতে আপোনাৰ ওয়েডনেসডে গতিকে ওয়েডনেসডে লৈ যদি আমি +1 যদি কৰো লগালগ এনসাৰ কিমান হ'ব +1 যদি কৰো এনসাৰ কিমান হ'ব থাৰ্সডে গতিকে ইয়াৰ কাৰণে এনসাৰ হ'ব থাৰ্সডে আপোনালোকে ক্যালেন্ডাৰ খুলি চাব পাৰে যে আপোনাৰ 2 জানুৱাৰী 2024 ত কোন দিনাখন পৰিছিল থাৰ্সডে দিনাখন পৰিছিল গতিকে ইয়াৰ কাৰণে এনসাৰ হ'ব অপচন ডি এটা আমি 4 নম্বৰ এটাৰ পৰা 4 নম্বৰলৈকে আমি যিমানখিনি শিকিলো কনসেপ্টটো আকৌ পাৰিলে আপোনালোকে আকৌ এবাৰ মেমৰাইজ কৰি ল'ব এটা আমি চাও 5 নম্বৰ কোৱেশ্চনলৈ যাও কি দিয়া আছে এতিয়া 5 নম্বৰ কোৱেশ্চন খুদিছে যে if 7 January 2013 is Monday then what will be the on the day of week 7 January 2018 গতিকে আপোনাৰ একে টাইপৰ কোৱেশ্চন গতিকে একে টাইপৰ কোৱেশ্চনটো মই যেনেকৈ আপোনাৰ 4 নম্বৰ কোৱেশ্চন কৰিলো গতিকে সেই একে কনসেপ্ট বা আপোনাৰ একে মেথড ইয়াতে এপ্লাই কৰিব লাগিব গতিকে চাওক 2013 হৈছে কথা কৈছে 2013 গতিকে 2013 কোনো ধৰণৰ লিপ ইয়াৰ নহয় লিপ ইয়াৰ হলে আপোনাৰ এক্সট্ৰা ডেজ থাকিব 1 তাৰপিছত 2014 আহিব 2014 ৰ আপোনাৰ এক্সট্ৰা ডেজ কিমান 1 হ'ব তাৰপিছত 2015 আহিব 15 হৈ যাব তেতিয়া এক্সট্ৰা ডেজ কিমান 1 তাৰপিছত 2016 ৰ কথা খুৰিছে ইয়াতে 2016 হলে আপোনাৰ এক্সট্ৰা ডেজ কিমান হ'ব আপোনাৰ 2016 হৈ গ'লে এটা লিপ ইয়াৰ হলে লগালগ আপোনাৰ কিমান হ'ব এক্সট্ৰা ডেজ 2 হ'ব তাৰপিছত আহিব 2017 এক্সট্ৰা ডেজ হৈ যাব তেতিয়া 1 তাৰপিছত 2018 ৰ আগৰ কি হৈছে আপোনাৰ 7 জানুৱাৰীলৈকে কাউন্ট কৰিব দিছে গতিকে সেমে হ'ব গতিকে ইয়াতে আপোনাৰ ধৰক এক্সট্ৰা ডেজ থাকি যাব তেতিয়া 1 এ থাকিব কাৰণ আপোনাৰ 2018 নন লিপ ইয়াৰ হয় গতিকে
এতিয়া সাম কৰি দিওঁ টোটেল এতে কিমান হৈছে 1 আহিছে 1 1 3 হৈ গ'ল 3 to 5 হৈ এতিয়া চাওক 2018 কথা দিছে আৰু আপোনাক কি হ'ব আপোনাক 7 জনলৈ আপোনাক কাউন্ট কৰিব দিছে গতিকে চাওক আমি 2018 গোটেইখিনি আমি কাউন্ট কৰিব নালাগে 2018 আমি গোটেইখিনি কাউন্ট কৰিব নালাগে আমি ইয়াতে কাউন্ট কৰিব লাগিব 7 জানুৱাৰীলৈকে গতিকে আমি কি কৰিম 2017 চনলৈকে যিমান আপোনাৰ এক্সট্ৰা ডেজ আছে সেইখিনি আমি কাউন্ট কৰি দিওঁ ইয়াতে এক্সট্ৰা ডেজ আছে 1 2 3 এফালে আপোনাৰ 2 হল 5 একে কিমান হ'ব 6 হ'ব 6 হৈ গ'ল তাৰপিছত আপোনাৰ জানুৱাৰী কিমান কৈছে আপোনাৰ 7 তাৰিখ বুলি কৈছে গতিকে এই 7 ডেজটো ইয়াতে প্লাছ কৰি দিওঁ কাৰণ জানুৱাৰী 7 তাৰিখলৈকে আমি কাউন্ট কৰিব লাগিব গতিকে ইয়াতে 7 আৰু 6 প্লাছ কৰি দিলে কিমান হ'ব 13 হ'ব 13 টো যদি আমি 7 এ যদি ডিভাইড কৰো কিমান হ'ব এক্সট্ৰা ডেজ ইয়াতে আপোনাৰ এক্সট্ৰা ডেজ হৈ যাব তেতিয়া 6 কাৰণ 7 1 যে 7 থাকি গ'ল 6 গতিকে ইয়াতে এক্সট্ৰা ডেজ কিমান হ'ব 6 এটা যোনটো ডে দিয়া আছে Monday দিয়া আছে এই Monday লত আমি কি কৰিম 6 ডে প্লাস কৰি দিম গতি Monday লত যদি 6 ডে প্লাস কৰো তেতিয়া কি আহিব আপোনাৰ Tuesday আহিব Tuesday পিছত Wednesday আহিব Wednesday পিছত কি হ'ব Thursday আহিব Thursday পিছত Friday আহিব Friday পিছত কি আহিব Saturday আহিব তাৰপিছত কি আহিব Sunday গতিকে 6 দিন হৈ গ'ল 1 2 3 4 5 6 গতিকে आंसर কিমান হ'ব Sunday কোনটো আছে অপচন সিট আছে গতিকে এটা চাও যে এনেকৈ সাপোজ যেটা কোশ্চেন বিলাক থাকিব যে আপোনাৰ suppose subsequently year যেটা কথা খুদিব যে আপোনাৰ 2013 বা সাপোজ এনেকা subsequently যোনটো আপোনাৰ ইয়াৰ দিয়া থাকিব সেইটো আপোনাৰ কোনটো ডেট পঢ়িব তাৰ কাৰণে আমি কি কৰিলে 2013 বা সাপোজ যোনটো ইয়াৰ দিয়া থাকিব তাৰ পৰা আমি স্টাৰ্ট কৰি এক্সট্ৰা ডেজ কেটা উলাই ল'ব লাগিব তাৰপিছত কোন তাৰিখে আপোনাৰ সেই বস্তুটো দিছে সেই বস্তুটো সেইটো আমি কাউন্ট কৰি ল'ব লাগিব তাৰপিছত আমি যোনটো আপোনাৰ সাপোজ এক্সট্ৰা ডেজ যিমানখিনি থাকিব সেই এক্সট্ৰা ডেজটো তাৰপিছত আমাৰ যোনটো ডে দিয়া আছে তালৈ আমি প্লাস কৰি দিম তাৰপিছত আমি আনসাৰ পাই যাম গতিকে এনেকুৱা কৰি কৰা হয় এনেকুৱা কোশ্চেনবিলাক মে এপ্ৰোচটো এনেকুৱা হয় আৰু কনসেপ্টটো এই বস্তুটো আপোনাৰ বুজি লওক আৰু তাৰপিছত আপোনাৰ চাব যিকোনো কোশ্চেন এনেকুৱা কৰিবলৈ সক্ষম হ'ব এতিয়া আমি চাও 6 নম্বৰ কোশ্চেনত If 12 April 2017 is a Wednesday, then what will be the day of the week on 12 April 2017? গতিকে এতে 2000 কথা 2017 এর কথা কৈছে 2017 এর 12 এপ্রিল আছে কি ছিল ওয়েডনেসডে থাকা বুলি কৈছে আৰু আমাক কৈছে যে 12 এপ্রিল 2020 কোন দিনাখন পৰিব গতিকে ইয়াতে চাও আগতে বা এইটো কোশ্চেনটো সলভ কৰিবৰ কাৰণে আপোনাৰ এপ্ৰোচটো কি হ'ব এটো চাই লওক আগত আমি যোনটো আপোনাৰ এক্সট্ৰা ডেজ আমি যোনটো কাউন্ট কৰি আছিল সেই এক্সট্ৰা ডেজ বা আপোনাৰ যোনটো আপোনাৰ ইয়াত আমি যোনটো কাউন্ট কৰি আছিল যে আপোনাৰ নন লিপ ইয়াৰ হলে আপোনাৰ কি নরমাল ইয়াৰ হলে আপোনাৰ লিপ ইয়াৰটো কি আপোনাৰ এক্সট্ৰা ডেজ কিমান হয় 1 হয় আৰু নরমাল বা সাপোজ লিপ ইয়াৰ যেতিয়া হয় লগা আপোনাৰ কি হ'ব এক্সট্ৰা ডেজ কিমান হ'ব 2 ডেজ হ'ব সেইটো বস্তু মই আগতে অলপ আগতে কৰো কিন্তু এই যোনটো যে আপোনাৰ এক্সট্ৰা ডেজ যোনটো আপোনাৰ কথা মেনশন কৰিছে সেইটো আপোনাৰ কিহৰ কাৰণে আহে মেইনলি ফেব্ৰুৱাৰী মাহৰ কাৰণে আহে যেতিয়া আপোনাৰ ফেব্ৰুৱাৰী মাহটো আহিব তেতিয়া লগা কি হ'ব তাতে এক্সট্ৰা ডেজৰ কথাটো আহি যায় গতিকে যেতিয়া আপোনাৰ ফেব্ৰুৱাৰী মাহটো নাথাকিব গতিকে তাত আপোনাৰ কোনো ধৰণৰ আপোনাৰ এক্সট্ৰা ডেজৰ কোনো কথাই নাই হয়নে গতিকে সেইটো কথা মনত হ'ব যে এক্সট্ৰা ডেজ সদায় আপোনাৰ ফেব্ৰুৱাৰী মাহৰ কাৰণে আহে গতিকে ফেব্ৰুৱাৰী মাহৰ ইয়াত সাপোজ যদি আমি কও যে 2017 আপোনাৰ 12 এপ্ৰিল যদি কৈছো তেতিয়া হল 12 এপ্ৰিল যদি আমি আহো তেতিয়া ফেব্ৰুৱাৰী মাহটো কেতিয়া পাৰ হৈ গ'ল গতিকে এইটো ক্ষেত্ৰত আপোনাৰ 2017 আপোনাৰ এক্সট্ৰা ডেজ হ'ব 0 কাৰণ আপোনাৰ এতে ফেব্ৰুৱাৰী মাহটো অলৰেডি পাৰ হৈ গ'ল গতিকে সেইটো কাৰণে ইয়াতে কি হ'ব আপোনাৰ 2017 ত আপোনাৰ এক্সট্ৰা ডেজ হ'ব 0 তাৰপিছত চাওক 2018 আহিব 2018 হৈ গ'ল আপোনাৰ নন লিপ ইয়াৰ হলে আপোনাৰ এক্সট্ৰা ডেজ কিমান হয় 1 হয় তাৰপিছত 2019 আহিব 2019 ত আপোনাৰ এক্সট্ৰা ডেজ পৰিব 1 কাৰণ 2019 ত নন লিপ ইয়াৰ তাৰপিছত আহিব 2020 যেতিয়া আহিব লগা চাওক 2020 হৈ গ'ল এটা লিপ ইয়াৰ আৰু লিপ ইয়াৰ হলে লগা আমি কি কৰো তাতে এক্সট্ৰা ডেজ কিমান দিম 2 days গতিকে ইয়াতে যদি গোটেইখিনি সাম আপ কৰো কিমান হ'ব 4 days হ'ব গতিকে ওয়েডনেসডে যদি আপনি 4 ডে যদি প্লাস কৰে তেতিয়া আমি কি পাম থাৰ্সডে আহিব প্ৰথমতে থাৰ্সডে ফ্ৰাইডে তাৰপিছত স্যাটাৰডে তাৰপিছত কি আহিব সানডে গতিকে ইয়াৰ কাৰণে आंसर হ'ব আপোনাৰ সানডে আপুনি মোবাইলৰ ক্যালেন্ডাৰ খুলিও চাব পাৰে যে আপোনাৰ 12 এপ্ৰিল 2020 কোন দিনাখন পৰিছিল সেইটো আপুনি গম পাই যাব তাতে লিখা থাকিব যে সানডে থাকিবই গতিকে চাওক যে এতিয়া আপোনাৰ যেনেকৈ আপোনাৰ
কুৱেশ্যনৰ পেটাৰ্ণবিলাক এনেকৈ থাকিব কুৱেশ্যনৰ পেটাৰ্ণ এইটো চাওক যে ফেব্ৰুৱাৰী মাহটো মেনশ্যন নকৰিলে গতিকে ফেব্ৰুৱাৰী মাহৰ কাৰণে আপোনাৰ এক্সট্ৰা ডেজবিলাক কাউণ্ট কৰা হয় গতিকে ফেব্ৰুৱাৰী আপোনাৰ মাহটো কোনো আপোনাৰ ইনক্লুডেই নহয় গতিকে ফেব্ৰুৱাৰী মাহৰ আপোনাৰ কোনো এক্সট্ৰা ডেজ নাহিলে সেইটো কাৰণে 2017 গতিকে সেইটো কথা মনত হ'ব যে প্ৰথমতে এপ্ৰিল মাহটো ইয়াত সোমাইছে নাই আপোনাৰ তেনেকুৱা ইনক্লুড হৈছে নাই সেই বস্তুটো আপুনি বা মই যিকোনো আপোনাৰ কুৱেশ্যন যেতিয়া সলভ কৰিম কেলেণ্ডাৰ আমি প্ৰথমতে চাই ল'ব লাগিব যে আপোনাৰ ফেব্ৰুৱাৰী মাহটো ইনক্লুড হৈছে নাই গতিকে চাওক যে গোটেই কনচেপ্টটো মই আপোনাৰ এনেকুৱা কুৱেশ্যনটো সলভ কৰিবৰ কাৰণে কনচেপ্ট কেনেকুৱা বুজালোঁ এতিয়া আমি চাওক 7 নম্বৰ কুৱেশ্যনলৈ যাওঁ কি দিছে ইয়াত কৈছে জুলাই 1990 ইজ ছেটাৰডে দেন হোৱাট উইল বি দ্য ডে অফ দ্য উইক অন 20 ডিচেম্বৰ 1995 গতিকে ইয়াতে চাওক যে আপোনাৰ ইয়াৰটো বেলেগ হৈ গ'ল হয়নে ইয়াতে আপোনাৰ ইয়াৰটো বেলেগ হৈ গ'ল আপোনাৰ ডেটটো বেলেগ হৈ গ'ল মান্থটো বেলেগ গতিকে এনেকুৱা কুৱেশ্যনবিলাক সলভ কৰিবৰ কাৰণে আপোনাৰ এপ্ৰ'চ কেনেকুৱা হ'ব সেইটো মই দেখাই দিওঁ এনেকুৱা কুৱেশ্যনবিলাক সলভ কৰিবৰ কাৰণে এপ্ৰ'চটো এনেকুৱা যে ইয়াতে চাই লওক যে আপোনাৰ 21 জুলাই 1990 পৰা আপোনাৰ কিমান কৈছে আপোনাৰ 20 ডিচেম্বৰ 1995 বুলি কৈছে গতিকে আপোনাৰ ডেটটো বেলেগ হয় মান্থটো বেলেগ হয় গতিকে এনেকুৱা ক্ষেত্ৰত সলভ কৰিবৰ কাৰণে আমি কি কৰিম প্ৰথমতে 21 জুলাই 1990 পৰা 21 জুলাই 1995 আমি কাউণ্ট কৰি দিওঁ তাৰপিছত বাকী যোনটো এক্সট্ৰা ডেজ থাকিব আমি বেলেগে কাউণ্ট কৰি দিম গতিকে সেইটো কাৰণে কি কৰিলোঁ প্ৰথমতে 21 জুলাই 1990 পৰা 1995 21 জুলাইলৈকে আমি কাউণ্ট কৰি দিওঁ গতিকে চাই লওক যে আমি অলপ আগতে মই কৈছিলোঁ যে আপোনাৰ 1990 বা আপোনাৰ যিয়েই হওক আপোনাৰ নৰ্মেলি হ'লে সদায় আপোনাৰ এক্সট্ৰা ডেজ সদায় 1 হয় আৰু এক্সট্ৰা ডেজ আপোনাৰ কিহৰ কাৰণে আহে মেইনলি ফেব্ৰুৱাৰী মাহৰ কাৰণে আহে কিন্তু ইয়াতে চাই লওক যে আপোনাৰ জুলাই মাহৰ কথা কৈছে জুলাই মাহ হ'লে সদায় কি হ'ব আপোনাৰ ফেব্ৰুৱাৰী মাহটো পাৰ কৰাৰ পিছতহে জুলাই আহে বা আপোনাৰ ফেব্ৰুৱাৰীৰ পিছত মাৰ্চ এপ্ৰিল যিমান আছে গোটেইখিনি পাৰ কৰাৰ পিছত আপোনাৰ জুলাই আহে গতিকে ইয়াতে ফেব্ৰুৱাৰীৰ কথা কোনো ধৰণৰ নাই গতিকে সেইটো কাৰণে কি হ'ব ইয়াতে 1990 আপোনাৰ এক্সট্ৰা ডেজ কি হ'ব আপোনাৰ 0 হ'ব তাৰপিছত চাওক 1991 যেতিয়া আহিব 1991ত আপোনাৰ এক্সট্ৰা ডেজ কিমান হ'ব 1 হ'ব কাৰণ নৰ্মেলি ইয়াৰ হয় তাৰপিছত আকৌ 1992 হৈ যাব আপোনাৰ লিপ ইয়াৰ হ'লে এক্সট্ৰা ডেজ কিমান আহিব 2 আহিব কাৰণ ইয়াতে ফেব্ৰুৱাৰী মাহটো আপোনাৰ গোটেই আহি যাব গতিকে 1991ত ফেব্ৰুৱাৰী মাহ আহিব গতিকে সেইটো কাৰণে কি হৈছে এক্সট্ৰা ডেজ 1 হৈ গ'ল সেইটো হৈ গ'ল লিপ ইয়াৰ কাৰণে এতিয়া আকৌ চাওঁ 1993 আহিব 1993 এক্সট্ৰা ডেজ কিমান 1 আহিব তাৰপিছত আহিব 1994ত এক্সট্ৰা ডেজ কিমান হ'ব 1 আহিব তাৰপিছত 1995 গ'ল এটা নৰ্মেল ইয়াৰ সেইটো কাৰণে কি হ'ব এক্সট্ৰা ডেজ 1 আহিব গতিকে আমি গোটেইখিনি যদি কাউণ্ট কৰি দিওঁ কিমান আহিব 1 2 3 হৈ গ'ল 3 প্লে কিমান হৈ গ'ল এইফালে 3 গতিকে টোটেল কিমান হ'ল এক্সট্ৰা ডেজ 6 হৈ গ'ল এতিয়া আমি ইয়াতে 21 জুলাই 1995 লৈকে আমি ওলালো এতিয়া চাওক যে আপোনাৰ 21 জুলাই 1995 লৈ ওলালো কিন্তু আমি ওলাব দিছে ইয়াতে 20 ডিচেম্বৰলৈকে ওলাব দিছে গতিকে 20 ডিচেম্বৰ ওলাবৰ কাৰণে আমি কি কৰিম বাকীখিনি আমি আকৌ এক্সট্ৰাকে কাউণ্ট কৰিব লাগিব গতিকে জুলাইৰ যদি 21 তাৰিখ যদি হয় তেতিয়াহ'লে আপোনাৰ জুলাইত থাকে আপোনাৰ 31 ডেজ হয়নে জুলাইত আপোনাৰ 31 ডেজ থাকে গতিকে 21 দিন যদি গুচি যায় থাকি গ'ল 10 ডেজ এই 10টো আপুনি আকৌ 7 ডিভাইড কৰক কিমান থাকিব তেতিয়া এক্সট্ৰা ডেজ 3 মানে কাৰণ ইয়াতে 7 দিনৰ এটা 2 দিন হয় গতিকে 2 দিনৰ আপুনি যদি আপুনি 7 দিনটো কাটিব পাৰিব ন দেখ কি ওৱান টাইমত থাকি যাব কিমান দিন 3 দিন অৰ বা এক্সট্ৰা ডেজ গতিকে 3 হ'ব ইয়াতে এক্সট্ৰা ডেজ বা অৰ ডেজ তাৰপিছত জুলাইৰ পিছত আহিব আগষ্ট হৈ গ'ল আপোনাৰ 31 ডেজ গতিকে 31 হ'লে এক্সট্ৰা ডেজ থাকিব 3 তাৰপিছত আহিব আগষ্টৰ পিছত ছেপ্টেম্বৰ হৈ গ'ল আপোনাৰ 30 ডেজ 30 হৈ গ'ল ইয়াতে এক্সট্ৰা ডেজ 2 তাৰপিছত ছেপ্টেম্বৰ পিছত অক্টোবৰ হৈ গ'ল ইয়াতে আপোনাৰ 31 গতিকে এক্সট্ৰা ডেজ হৈ যাব তেতিয়া 3 তাৰপিছত অক্টোবৰ পিছত আহি গ'ল নৱেম্বৰত হৈ গ'ল আপোনাৰ 30 দিন গতিকে সেইটো কাৰণে এক্সট্ৰা ডেজ কিমান হ'ব 2 ডেজ তাৰপিছত চাওক ডিচেম্বৰৰ কথা কৈছে হয়নে এতিয়া ডিচেম্বৰৰ আপোনাৰ কিমান কৈছে 20 তাৰিখ বুলি কৈছে গতিকে ডিচেম্বৰৰ 20 তাৰিখলৈ আমি কাউণ্ট কৰিব লাগিব গতিকে সেইটো কি কৰিম 20ক আপোনাৰ 7 ডিভাইড কৰক কিমান হ'ব কিমান যাব 7 2 14 গতিকে এক্সট্ৰা ডেজ কিমান থাকিব 6 আহি যাব এটা এক্সট্ৰা ডেজ আমি গোটেইখিনি চাম কৰি দিওঁ এতিয়া এটা হৈছে 3 কিমান হ'ল 6 টো কিমান হ'ল 8 2 যায় কিমান হ'ব 8 টো হ'ল 10 হৈ গ'ল 10 3 কিমান 13 হৈ গ'ল 13 এইটো 6 কিমান হ'ল 19 হৈ গ'ল গতিকে 19 আছে এইফালে এক্সট্ৰা ডেজ কিমান আছে 6 আছে গতিকে দুইটা আমি যদি প্লাছ কৰি দিওঁ কিমান হ'ব ইয়াতে 19 আৰু 6 কিমান হ'ব 25 তো 25 থাকি গ'ল
এক্সট্ৰা ডেজ গতিকে 25টো আমি ইমান ডাঙৰ হ'ব নোৱাৰে গতিকে এইটো কি কৰিম আকৌ সৰু কৰি দিম সৰু কেনেকৈ কৰিম 7 ডিভাইড কৰি দিওঁ গতিকে সেইটো কাৰণে কিমান হ'ব 7 3 যা 21 থাকি গ'ল কিমান 4 ডেজ এক্সট্ৰা গতিকে আমি যেতিয়া Saturday 1990 যেতিয়া আমি হেৰি 1990 পৰা আমি যেতিয়া 20 ডিসেম্বৰ যদি কাউন্ট কৰিম তেতিয়া হলে আমাৰ এক্সট্ৰা ডেজ কিমান হ'ব 4 ডেজ হ'ব এই 4 ডেজটা আমি কি কৰি দিম এই যোনটো ডে দি আছে তাৰ লগত আমি কি কৰি দিম 4 প্লাস কৰি দিম গতিকে 4 প্লাস কিমান আহিব এটা সানডে আহিব তাৰপিছত মনডে আহিব তাৰপিছত টিউজডে আহিব তাৰপিছত ওয়েডনেসডে আহিব গতিকে এক্সট্ৰা ডেজ কিমান হ'ব এটা 4 ডেজ গতিকে এনসাৰ কিমান হ'ব ওয়েডনেসডে গতিকে ইয়াৰ আনসাৰ হ'ব অপচন সি গতিকে চাও ইয়াৰে আপোনাৰ এনেকুৱা কোৱেশ্চন বিলাক যেটা থাকিব গতিকে ফেব্ৰুৱাৰী মাহটো আমি কেনেকৈ মাইনাস কৰিব লাগিব সেইটো মই দেখালো এই কোৱেশ্চন যদি ভাল লাগিছে তে ভিডিওটো নিশ্চয় লাইক কৰিব এতিয়া আমি চাও 8 নম্বৰ কোৱেশ্চন কি দিছে ইয়াতে চাও কি কৈছে if 9 January 2014 is Thursday then what will be the day of the week on 9 January 2013 গতিকে চাও ইয়াতে আপোনাৰ 2014 আৰু ইয়াতে কৈছে আপোনাৰ 2013 মানে আপোনাৰ প্ৰিভিয়াস ইয়াৰৰ কথাটো খুদিলে গতিকে এনেকৈ যেতিয়া আপোনাৰ প্ৰিভিয়াস ইয়াৰৰ যেটা কথা খুদিব আৰু ডেটো আৰু আপোনাৰ মান্থটো যেটা সেম থাকিব তাৰ কাৰণে আপোনাৰ সিম্পল ফৰ্মুলা আমি আগৰ নিচিনা কৰি দিম আগৰ নিচিনা কৰিলে আপোনাৰ লগালগ কি হ'ব আপোনাৰ এনসাৰটো বুজি পাব গতিকে চাওক যে আমি 2014 হয়নে 2014 কথা কৈছে ইয়াতে 2014 যদি আমি চাও যে এক্সট্ৰা ডেজ কিমান হ'ব গতিকে 2014 যদি এক্সট্ৰা ডেজ চাও তেতিয়া আপোনাৰ ফেব্ৰুৱাৰী কথা কোনো ইয়াত নাহে কাৰণ যে 9 জানুৱাৰী কথা কৈছে গতিকে হেতু কাৰণে কি হ'ব 2014 কোনো ধৰণৰ এক্সট্ৰা ডেজৰ কোনো কথা নাই হেতু কাৰণে কি হ'ব 0 হ'ব তাৰপিছত 2013 আপোনাৰ কি হ'ব আপোনাৰ ইয়াতে 2013 আপোনাৰ 9 জানুৱাৰী বুলি কৈছে আমি বেক কৰিব লাগিব 9 জানুৱাৰী 2014 ৰ পৰা আমি 9 জানুৱাৰী 2013 লৈ বেক কৰিব লাগিব গতিকে আপোনাৰ তাতে ফেব্ৰুৱাৰী মাহটো সোমাই যাব গতিকে ফেব্ৰুৱাৰী মাহটো সোমালে লগালগ কি হ'ব 2013 ত আপোনাৰ 1 ডে আহিব এটা এক্সট্ৰা কাৰণ ইয়াতে 2013 হৈ গ'ল নন লিপ ইয়াৰ গতিকে হেতু কাৰণে কি হ'ব ইয়াতে 1 ডেজ টু কি কৰিব আমি ইয়াতে প্ৰিভিয়াস ইয়াৰ কথা খুদিছে গতিকে আমি কি কৰিম এতিয়া যোনটো ডে দি আছে তালত আমি কি কৰি দিম -1 কৰি দিম বা আপুনি সিম্পল এনেকৈ যদি কোৱেশ্চন দিয়া থাকিব আপোনাৰ 2 বছৰ বা 3 বছৰ যদি কথা খুদে তেতিয়া লগলগ যিমান হয় সেইটো আমি ডাইৰেক্ট ইয়াৰ পৰা মাইনাস কৰি দিম গতিকে এদিন আপুনি এক্সট্ৰা ডেজ পাইছে গতিকে আমি কি কৰিম ইয়াৰ পৰা -1 কৰি দিও থাৰ্সডেৰ পৰা যদি -1 কৰো বা আপোনাৰ তেতিয়া কোনটো ডে পৰিব ওয়েডনেসডে গতিকে ইয়াৰ কাৰণে হ'ব অপচন এ গতিকে এই ট্ৰিকটো হেতুৱে আপোনাৰ যেতিয়া ইয়াৰটো যেতিয়া আপোনাৰ পুৰণা বছৰ যেতিয়া কথা খুদিব সেইটো হিচাপত আমি কি কৰি দিম মাইনাস কৰি দিম এক্সট্ৰা ডেজ যিমানখিনি ওলাই আৰু সেইটো এপিসোড কি হ'ব আপোনাৰ এনসাৰ হৈ যাব গতিকে ট্ৰিকটো হেতুৱে আপোনাৰ এই বছৰ 2 বছৰ যিমান হয় সেইটো আপোনাৰ বঢ়িয়াকৈ কাউন্ট কৰিব এক্সট্ৰা ডেজ তাৰপিছত তাৰ পৰা ডেৰ পৰা মাইনাস কৰি দিব লগালগ কি হ'ব এনসাৰ পাই যাব গতিকে ট্ৰিকটো যদি ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় ভিডিওটো লাইক কৰিব বা শেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডৰ মাজত তাৰপিছত আমি চাওঁ এতিয়া মই আপোনাৰ ক'বলৈ গ'লে ক্যালেন্ডাৰৰ যোনটো আপোনাৰ মেইন ট্ৰিক্স ক'বলৈ গ'লে যোনটো আপুনি কোড আছে কিছুমান সেই কোড কিছুমান আপুনি মনত থব লাগিব সেই কোডটো জানাৰ পিছতহে আপোনাৰ চাব আপোনাৰ যিকোনো কোৱেশ্চন আপোনাৰ ক্যালেন্ডাৰৰ যেনেকুৱা কোৱেশ্চনে পাওক আপুনি কি হ'ব আঙ্গুলিত কাউন্ট কৰিব পাৰিব গতিকে সেইটো মই দেখাৰ আগতে কি কৰিম প্ৰথমতে এটা 9 নম্বৰ কোৱেশ্চন আছে সেইটো আমি সলভ কৰিলো ফটাফট তাৰপিছত আমি ট্ৰিকলৈ যাওঁ আপোনাৰ মেইন বস্তু যাম বা মেইন কনসেপ্টত যাম গতিকে 9 নম্বৰ কোৱেশ্চন কি দিছে চাই লও ইয়াত কৈছে যে 11 February 2013 ইজ মনডে তেতিয়া কৈছে দেন হোৱাট উইল বি দা ডে অফ দা উইক অন 11 February 2012 গতিকে আপোনাৰ কি কৈছে আকৌ প্ৰিভিয়াস ইয়াৰৰ কথা ক'লে হয়নে প্ৰিভিয়াস ইয়াৰৰ কথা কৈছে গতিকে প্ৰিভিয়াস ইয়াৰ যেতিয়া আহিব লগলগ ইয়াতে আপোনাৰ কি হৈ গৈছে ইয়াতে 11 February গতিকে ফেব্ৰুৱাৰী আপোনাৰ গোটেই মাহটো নাহে আপোনাৰ কি হ'ব 11 February পৰা আহিব আৰু তাতেই কৈছে আপোনাৰ ইয়াতে আপোনাৰ 2012 বুলি কৈছে 2012 ৰ আপোনাৰ কি হৈছে ফেব্ৰুৱাৰী মাহ বুলি কৈছে গতিকে যেতিয়া আপোনাৰ লিপ ইয়াৰ যেটা কথা খুদিব এনেকুৱা আৰু আপোনাৰ কি হ'ব সাবসিকুৱেন্টলি যদি সেম ইয়াৰ থাকিব লগা কি কৰিব যোনটো আপোনাৰ ডে থাকিব তাৰ পৰা কি কৰিব -2 কৰি দিব গতিকে সিম্পল কথা এইটো যে আপুনি এটা আপোনাৰ যদি আপুনি হেই কৰে এক্সট্ৰা ডে যদি কাউন্ট কৰে আপোনাৰ এক্সট্ৰা ডেজ 2 পাব গতিকে হেতু কাৰণে কি হ'ব আপোনাৰ ইয়াতে হেতু কাৰণে কি কৰিব লাগিব আপুনি কি কৰি যোনটো ডে দি আছে তাৰ পৰা আপুনি ডাইৰেক্টলি কি কৰিব -2 কৰি দিও গতিকে -2 যদি কৰি দিও তাৰ লগলগ কি হ'ব এটা মানডেৰ পৰা আপোনাৰ যদি -2 কৰো এতিয়া এনসাৰ কিমান হ'ব এতিয়া আপোনাৰ তেতিয়া আহি যাব সানডে এফলে কি আহিব স্যাটাৰডে গতিকে ইয়াৰ কাৰণে এনসাৰ হ'ব আপোনাৰ স্যাটাৰডে গতিকে স্যাটাৰডে আছে অপচন এ গতিকে ইয়াৰ কাৰণে এনসাৰ হ'ব অপচন এ গতিকে এনেকৈ যেতিয়া আপোনাৰ লিপ ইয়াৰ যেতিয়া কথা খুদিব সাবসিকুৱেন্টলি যদি আপোনাৰ প্ৰিভিয়াস ইয়াৰৰ যদি কথা খুদে লগলগ কি কৰিম আমি লিপ ইয়াৰ হলে -2 কৰি দিম
গতিকে ইয়াৰ কাৰণে এনচাৰ হ'ব তেতিয়া স্যাটাৰডে এতিয়া আমি চাওঁ যে মেইন বস্তু বা আপোনাৰ কেলেণ্ডাৰৰ মেইন আপোনাৰ কিছুমান কোড আছে সেই কোডবিলাক কেনেকৈ আমি ইউজ কৰি পেলাই আমি বাকী কুৱেশ্যনবিলাক কোনো ধৰণৰ ডে নিদিয়াকৈ আমি সেই কুৱেশ্যনবিলাক কেনেকৈ সলভ কৰিম সেই বস্তুটো মই দেখাম কিন্তু তাৰ আগতে মই আপোনাৰ মেইন আপোনাৰ ইয়াতে কোডবিলাক মই দেখাই দিছোঁ কোড আপোনাৰ এইটো বস্তুটো কোডটো যোনটো দেখা হৈছে সেইটো আপুনি স্ক্ৰীনশ্বট মাৰি ল'ব কাৰণ এই কোডটো আপোনাৰ পিছলৈ বহুত দৰকাৰ হ'ব আপোনাৰ যদি কোডটো যদি আপুনি মনত থৈ লয় বা আপোনাৰ আপুনি লিখি যদি প্ৰেক্টিচ কৰি থ'ব তেতিয়া চাব আপোনাৰ যিকোনো কুৱেশ্যন আপুনি মানে আপোনাৰ আঙুলিতে বঢ়িয়াকৈ ওলাব পাৰে সাপোজ যে আপোনাৰ 15 আগষ্ট বা আপোনাৰ সাপোজ 19 আগষ্ট কিমান কোনদিনাখন পৰিব আপুনি দেখি ইয়াৰ পৰা ওলাব পাৰিব গতিকে কোডটো এনেকুৱা ধৰণৰ সাপোজ যদি নৰ্মেল ইয়াৰ হয় নৰ্মেল ইয়াৰ হ'লে আপোনাৰ কি হয় ইয়াতে আপোনাৰ কোডটো হৈ গ'ল 03364625035 আৰু যেতিয়াই কি হ'ব আপোনাৰ লিপ ইয়াৰ আহিব লিপ ইয়াৰ হ'লে তাৰ কাৰণে আপোনাৰ এক্সট্ৰা ডেজ হৈ গ'লে ইয়াতে হেৰি আপোনাৰ কোড বেলেগ হৈ যায় জানুৱাৰী ফেব্ৰুৱাৰীৰ কাৰণে ইয়াতে হৈ যাব 6 আৰু 2 বাকিখিনি সেম থাকিব বাকিখিনি সব সেম থাকিব গতিকে বাকি ইয়াতে আপোনাৰ চেঞ্জেছ সেইটোৱে হ'ব জানুৱাৰী ফেব্ৰুৱাৰী আপোনাৰ কোডটো 62 হৈ যাব আৰু আপোনাৰ নৰ্মেল ইয়াৰ হ'লে 03 থাকিব তাৰপিছত মই কৈছোঁ আপোনাৰ ডেৰ কিছুমান কোড থাকিব এই ডেৰ কোডটো হৈছে সানডে হ'লে আপোনাৰ 0 হ'ব মানডে হ'লে 1 টিউজডে হ'লে 2 ওয়েডনেসডে হলে 3 থার্সডে হলে 4 আর ফ্রাইডে হলে 5 আর স্যাটারডে হলে 6 গতিকে এই কোডটো আপোনাৰ মনত হ'ব যে 01 1 2 3 4 5 6 স্যাটারডে লৈকে পৰে তাৰপিছত আকৌ আপোনাৰ মানটো কি কয় উইকটো আকৌ ৰিপিটেড হয় গতিকে কোডটো 0 to 6 হৈ গ'ল আপোনাৰ ডে কোড তাৰপিছতে মই এটা দেখাইছোঁ সেঞ্চুৰী কোড মানে কি হ'ল আপোনাৰ সাপোজ যিকোনো যদি আপোনাৰ ইয়াৰ দিয়া থাকে যে আপোনাৰ 2000 পৰা 1600 ভিতৰত তাৰ কাৰণে সেঞ্চুৰী কোড হ'ব 6 তাৰ কাৰণে হ'ব সেঞ্চুৰী কোড 6 আৰু 2100 পৰা 1700 যদি দিয়া থাকে তাৰ সেঞ্চুৰী কোড হ'ব 4 এতিয়া তাৰপিছত 2200 পৰা 1800 যদি দিয়া থাকে তাৰ কাৰণে সেঞ্চুৰী কোড হ'ব 2 আৰু 2300 পৰা 1900 যদি দিয়া থাকে তাৰ কাৰণে সেঞ্চুৰী কোড হ'ব 4 এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি পেলাই থৈ ল'ব তাৰপিছত ইয়াতে মই আপোনাৰ হেৰি মান্থ কোড ইয়াৰ কোড তাৰপিছত ডে কোড গোটেইখিনি দিলোঁ গোটেইখিনি আপুনি স্ক্ৰীনশ্বট মাৰি থৈ দিব বা সাপোজ আপুনি নিজৰ বহীটো বঢ়িয়াকৈ বা নোটবুকত বঢ়িয়াকৈ উঠাই ল'ব তেতিয়া আপোনাৰ কুৱেশ্যনবিলাক সলভ কৰোঁতে বঢ়িয়াকৈ হেল্প হ'ব এতিয়া আমি এই কোডবিলাক ইউজ কৰি পেলাই কেনেকৈ ধৰণৰ আপোনাৰ বাকী কুৱেশ্যনবিলাক সলভ কৰা হয় সেইটো মই দেখাম কিন্তু এইটো বস্তুত আপোনাৰ যদি আপোনাৰ মনত থৈ লয় যদি আপোনাৰ কেলেণ্ডাৰত যোনখিনি কোড দেখুওৱা আছে সেই কোডকেইটা মনত থ'লে আপোনাৰ বাকী যিকোনো কুৱেশ্যন আপুনি সলভ কৰিব পাৰিব গতিকে সেই কোডবিলাক কেনেকৈ ইউজ কৰি পেলাই আমি কুৱেশ্যনবিলাক সলভ কৰোঁ সেইটো মই দেখাই দিওঁ ইয়াতে কৈছে যে হোৱাট উইল বি দ্য ডে অফ দ্য উইক অন 15 আগষ্ট 2024 চাওক ইয়াতে কোনো ধৰণৰ আপোনাৰ ডেৰ কথা মেনশ্যন কৰা নাই কোনো ধৰণৰ আপোনাৰ হেৰি কোৱা নাই যে মানডে হ'ব ছানডে হ'ব একো কোৱা নাই আমাৰ ডাইৰেক্ট কৈছে যে 15 আগষ্ট 2024 কি হ'ব বুলি গতিকে এনেকুৱা কুৱেশ্যনবিলাক আপোনাৰ এনেকুৱা সুধিব যে আপোনাৰ এনেকুৱা ডাইৰেক্টলি কৈ দিব যে 15 আগষ্ট 2024 কি হ'ব গতিকে এনেকুৱা কুৱেশ্যনবিলাক সলভ কৰিবৰ কাৰণে আপোনাক কি লাগিব কোড আপুনি যেতিয়া আপুনি কোডবিলাক যেতিয়া মনত হ'ব লগালগ চাব আপোনাৰ এনচাৰবিলাক পাই যাব গতিকে এই কোড বা আপোনাৰ যেতিয়া আপোনাৰ কোনো ধৰণৰ ডে দিয়া নাথাকিব তাৰ কাৰণে মেথড কেনেকুৱা হ'ব মই দেখাই দিওঁ সেইটো হৈ গ'ল মেথড এনেকুৱা যোনটো ডেট দিয়া আছে গতিকে ডেটটো আপুনি কি কৰিব প্ৰথমতে লিখি লওক যোনটো আপোনাৰ ডেটটো দিয়া আছে ডেটটো হৈ গ'ল আপোনাৰ 15 আগষ্ট গতিকে মই লিখি ল'লোঁ তাৰপিছত কৈছে ৰাইট মান্থ কোড অফ দ্য গিভেন মান্থ যোনটো আপোনাৰ মান্থ দিয়া আছে তাৰ গিভেন মান্থৰ আপোনাৰ কোডটো কি হ'ব গতিকে এতিয়া চাই লওক তাতে আপোনাৰ 15 আগষ্টৰ কথা কৈছে 15 আগষ্ট হ'লে আগষ্ট হ'লে তাৰ কাৰণে কোড হ'ব 2 হয়নে আকৌ এবাৰ চাব পাৰিব আপুনি হেৰিটো স্ক্ৰীনশ্বট যদি মাৰিছে তাত চাই ল'ব পাৰিব যে আপোনাৰ মান্থ কোড হৈ যাব আগষ্টৰ 2 তাৰপিছত লাষ্ট 2 ডিজিট অফ দ্য গিভেন ইয়াৰ আপোনাৰ যোনটো ইয়াৰ দিয়া আছে 24 গতিকে ইয়াতে 24 লিখিলোঁ তাৰপিছত কৈছে যে ডিভাইড দ্য লাষ্ট ডিজিট অফ দ্য ইয়াৰ ৰাইট দ্য টাইমছ মানে এতিয়া মানে কি হ'ব লাগিব 24টো আমি 4ৰে ডিভাইড কৰিব বা কেই টাইম যায় মানে হাউ মেনি টাইমছ যায় সেই বস্তুটো লিখি দিব লাগিব গতিকে 24ত যদি আমি 4ৰে ডিভাইড কৰোঁ কেইবাৰ যাব 6বাৰ লিখিলোঁ তাৰপিছত ৰাইট দি চেঞ্চুৰী কোড মানে 2000 পৰা আপোনাৰ 1600 চনলৈকে যিমান আহিব গোটেইখিনি কি হ'ব তাৰ চেঞ্চুৰী কোড 6 হ'ব তাৰপিছত কৈছে যে এড অল দ্য ডিজিট from 1 to 15 and divide by 7 গতিকে এই মেথড যোনটো দেখুওৱা আছে সেই মেথডটো আপুনি বঢ়িয়াকৈ স্ক্ৰীনশ্বট মাৰি ল'ব তেতিয়া চাব আপুনি এনেকুৱা যেনেকুৱা কুৱেশ্যনবিলাক দিয়া থাকিব বঢ়িয়াকৈ আপুনি ওলাব পাৰিব এতিয়া চাওঁ আমি গোটেইখিনি চাম কৰি দিওঁ চামটো হৈছে ইয়াতে 15 আছে হয়নে 15 কিমান হ'ল 17 হৈ গ'ল 17 হৈ গ'ল 17 পিছত কিমান আছে 24 আছে এইফালে 6 হৈ গ'ল কিমান 12 গতিকে গোটেইখিনি চাম কৰি দিওঁ
এতিয়া কিমান হ'ব 6 7 13 হৈ গ'ল তাৰপিছত এইফালে হৈ গ'ল আপোনাৰ 4 এইফালে গ'ল কিমান হ'ব 53 গতিকে 53 হৈ গ'ল এক্সট্ৰা ডিছ গতিকে এটা এক্সট্ৰা ডিছ আমি 7 এ ডিভাইড কৰি দিওঁ কিমান আহিব 7 7 যা 49 এক্সট্ৰা ডিছ কিমান থাকি গ'ল 4 গতিকে আমি অলপ আগতে চাইছিলো যে 4 কিহৰ কোড হয় 4 কোনটো ডেৰ কোড হয় 4 হৈ গ'ল থাৰ্সডে হয়নে 4 হৈ গ'ল থাৰ্সডে এইটো 4 হৈ গ'ল কোড হৈ গ'ল থাৰ্সডে 4 হৈ গ'ল থাৰ্সডে গতিকে ইয়াৰ এনসাৰটো হ'ব থাৰ্সডে গতিকে চাওক যে মই কেনেকৈ আপোনাৰ ধৰণৰ কোডটো ইউজ কৰি পেলাই বঢ়িয়াকৈ এতে আপোনাৰ এনসাৰটো ওলাই দিলো গতিকে কোডটো যদি আপুনি মনত থব বঢ়িয়াকৈ বাকি কোৱেশ্চনবিলাক যিকোনোবিলাক কৰিব পাৰিব গতিকে চাওক এতে মই এতিয়া আপোনাক মই ট্ৰিক্স এটা কৈ দিওঁ ট্ৰিক্স মানে কেনেকুৱা সেই বস্তুটো থলে আপুনি বঢ়িয়াকৈ চাব 24 বা আপুনি 2023 বা 2022 যিকোনো এনসাৰটো ওলাব পাৰিব গতিকে সেই ট্ৰিক্সটো আপোনাক কৈ দিওঁ আৰু সদায় মনত থব সেই ট্ৰিক্সটো মই নিজে ওলোৱা হয় মই সেই নিজে ওলাই পেলাই সেই ট্ৰিক্সটো মই আপোনালোকক প্লেচ কৰি দিছোঁ গতিকে চাওক এই ট্ৰিক্সটো এনেকৈ কৰিব লাগিব এই ট্ৰিক্সটো কৰাৰ আগতে আপুনি চাই লওক যে 15 আগষ্ট যোনটো আছে ন সেই ডেটটো আপুনি কি কৰিলে লিখি ল'লে তাৰপিছত আপুনি চাওক যে আগষ্টৰ আছে সেই আগষ্টৰ কোডটো হৈ গ'ল 2 হয়নে আগষ্টৰ কোডটো হৈ গ'ল 2 গতিকে দুইটা যদি আমি সাম আপ কৰি দিই কিমান হ'ব 17 এই 17 যদি আমি 7 এৰে যদি ডিভাইড কৰোঁ কেইবাৰ যাব আপোনাৰ 3 7 2 যা 7 2 যা 14 হৈ গ'ল লগালগ কিমান হ'ব এক্সট্ৰা ডিছ 3 এই 3 কোড হৈ গ'ল আপোনাৰ ওয়েডনেসডে হয়নে 3 কোড হৈ গ'ল ওয়েডনেসডে কিন্তু 3 কোড হৈ গ'ল ওয়েডনেসডে গতিকে যেতিয়া আপোনাৰ 2024 যেতিয়া কথা খুলিব আপুনি কি কৰিব এনসাৰৰ লগত আপুনি কি কৰিব +1 কৰি দিব গতিকে আপোনাৰ ওয়েডনেসডে যদি +1 কৰি দিলে লগালগ কি হ'ব এনসাৰ থাৰ্সডে হ'ব হয়নে গতিকে ট্ৰিক্স সেইটোৱে গতিকে আপুনি কি কৰিব প্ৰথমতে এই ডে আৰু আপোনাৰ ডেট আৰু মান্থটো যোনটো আছে সেই কোডটো দুটা প্লাস কৰিলে লগালগ 7 এ ডিভাইড কৰি লওক লগালগ এনসাৰ পাই যাব সেই এক্সট্ৰা ডে চালত আপুনি কি কৰিব +1 কৰি দিব লগালগ আপুনি কি পাব এনসাৰটো পাই যাব সাপোজ যদি আপুনি কয় যে 2023 মানে কিমান কোন দিন পৰিছিলে লগালগ আমি কি কৰিম তেতিয়া এই যোনটো এনসাৰ আছে সেই এনসাৰটো লগত আপুনি কি কৰিব -1 হয়নে তাৰপিছত যদি 2022 যদি কয় লগালগ আমি তাতে কি কৰিম তেতিয়া এনসাৰ -2 তাৰপিছত যদি আমাক কয় যে 2025 যদি কিবা ডে পৰি যদি কোনে হল পৰি বুলি কয় তেতিয়া লগালগ আমি কি কৰিম তেতিয়া এনসাৰ +2 আৰু যদি 2026 যদি কথা কয় তেতিয়া আমি কি কৰি দিম তেতিয়া এনসাৰ +3 গতিকে এনেকুৱা হয় এইটো গোটেইখিনি ট্ৰিক্স এই গোটেইখিনি ট্ৰিক্স আপুনি বঢ়িয়াকৈ বহিত লিখি ল'ব আৰু আমাৰ যেনেকুৱা ধৰক আপোনাৰ এক্সামিনাৰে আপোনাৰ ক'বলৈ গ'লে আমি বৰ্তমান 24ত আছে যেতিয়া 24ত যিকোনো বা আপোনাৰ ওচৰে যিকোনো মান্থৰ বা যিকোনো ইয়াৰৰ কথা খুলিব পাৰে গতিকে এইটো কোডটো আপোনাৰ যোনটো ট্ৰিক্সটো যদি মনত থাকিব লগালগ আপুনি বঢ়িয়াকৈ ওলাব পাৰিব আৰু এনেকুৱা বহুত মই আমাৰ ট্ৰিক্স আছে কেলেণ্ডাৰৰ লগত জড়িত গতিকে সেই ট্ৰিক্সখিনি মই অহা এটা ভিডিঅ'ত মই বঢ়িয়াকৈ শিকাম কিন্তু তাৰ আগতে এই ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে বা আপোনাৰ এই ট্ৰিক্স যদি ভাল লাগিছে তেতিয়াহ'লে আপুনি নিশ্চয় লাইক বা আপোনাৰ কমেণ্ট কৰিব নাপাহৰিব কাৰণ এনেকুৱা ট্ৰিক্সবিলাক মই নিজে ওলাইছোঁ এই ট্ৰিক্সটো গতিকে এই ট্ৰিক্সটো আপোনাৰ নিজে ওলোৱা হয় কাৰোৰ পৰা কপি কৰা বা পেষ্ট কৰা নহয় তেনেকুৱা গতিকে মই নিজে ওলাই পেলাই বস্তুটো ওলাইছোঁ সেইটো ট্ৰিক্সটো যদি আপোনাৰ আজি ট্ৰিক্সটো যদি ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় লাইক বা আপোনাৰ কমেণ্ট কৰিব আৰু অহা ভিডিঅ'ত আপোনাৰ এনেকুৱা ট্ৰিক্সবিলাক কেলেণ্ডাৰ ট্ৰিক্সবিলাক শিকোৱা হ'ব গতিকে সেইটো আপোনাৰ নটিফিকেশ্যন পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় শ্বেয়াৰ কৰিব নাপাহৰিব গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিম কিন্তু তাৰ আগতে মই কৈ দিওঁ যে মোৰ চেনেলটো আপোনাৰ ফেচবুক আৰু লগালগ আপোনাৰ ইনষ্টাগ্ৰামতে এভেইলেবল হৈ আছে যদি আপোনালোকে যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব কাৰণ মই ভিডিঅ'খিনি মই আপোনাৰ ইউটিউবত দিয়াৰ পিছত লগালগ ফেচবুক আৰু ইনষ্টাগ্ৰামত আপলোড কৰি থাকোঁ তাতো আপোনালোকে নটিফিকেশ্যন পাই যাব আৰু মোৰ এইটো চেনেলত আপোনাৰ কম্পিটিটিভ এক্সামৰ যিমান টপিকবিলাক এনেকুৱা আপোনাৰ ৰিজনিং হওক বা আপোনাৰ মেথছৰ হওক আপোনাৰ টপিকবিলাক বঢ়িয়াকৈ মই এনেকুৱা কণ্টিনিউৱাছলি আপলোড দি আছোঁ আপোনাৰ যাতে আপোনাৰ হেল্প হওক পৰীক্ষাত আৰু মই সেইটোৱে আপোনাৰ কামনা কৰিম যে আপোনালোকে যিমান পাৰে পঢ়া শুনা কৰক আৰু ৰিজনিঙৰ যিমান আপোনাৰ যেনেকুৱা টপিক আছে সেই বঢ়িয়াকৈ মই ইয়াতে প্ৰেক্টিছ কৰিব তেতিয়া চাব আপোনাৰ ৰিজনিঙৰ যিকোনো টপিক আপোনাৰ কাৰণে সহজ হৈ যাব আৰু কেলেণ্ডাৰৰ ক্ষেত্ৰত মই এইটোৱে ক'ম যে আপোনাৰ কেলেণ্ডাৰৰ যিমান কুৱেশ্যন আছে আপুনি
আপুনি গুগল কৰিব পাৰে বা সাপোজ আপুনি যিকোনো ধৰণৰ মানে কিতাপ ফ'ল' কৰিব পাৰিব সেই কিতাপৰ যিমানখিনি কুৱেশ্যন পায় এনেকুৱা মই যিমানখিনি দেখাইছোঁ সেই বস্তুখিনি কনচেপ্টবিলাক শিকি ল'ব আৰু ট্ৰিকখিনি শিকি পেলাই বঢ়িয়াকৈ আপুনি কুৱেশ্যনবিলাক চল্ভ কৰি পেলাই যিমান পাৰে কুৱেশ্যনবিলাক চল্ভ কৰিব চাব আপোনাৰ কেলেণ্ডাৰ কুৱেশ্যনবিলাক কোনোদিনা আপোনাৰ নাফাচে আৰু সেই কুৱেশ্যনবিলাকৰ সদায় আপুনি কৰি আহিবই আৰু আপোনাৰ কেলেণ্ডাৰ কুৱেশ্যনবিলাক প্ৰায় আপোনাৰ এক্সামত সোধেই আপোনাৰ বেংকেই হওক বা আপোনাৰ SSC এক্সামেই হওক বা আসাম পুলিচেই হওক বা এডিআৰই যিকোনো এটা সুধিব পাৰে আপোনাৰ প্ৰবেবিলিটি পুৰা 100% আছে গতিকে আপোনালোকে জানি থোৱাটো বিৰাটেই জৰুৰী যদি এতিয়ালৈকে যদি শিকা নাই তেতিয়াহ'লে ভিডিঅ'টো এবাৰ নিশ্চয় চাব আৰু যদি আপোনাৰ ভিডিঅ'টো যদি কোনোবা ক্ষেত্ৰত যদি বুজি পোৱা নাই তেতিয়াহ'লে আকৌ এবাৰ ভিডিঅ'টো ৰিপিট কৰি পেলাই চাব তেতিয়া আপোনাৰ কুৱেৰিটো বঢ়িয়াকৈ ক্লিয়াৰ হৈ যাব আৰু যদি আপোনাৰ কেলেণ্ডাৰৰ যদি আপোনাৰ কিবা যদি কুৱেৰি আছে তেতিয়াহ'লে মোৰ কমেণ্ট বক্সত নিশ্চয় জনাব গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ নতুন ভিডিঅ'ত আপোনাৰ এনেকুৱা আপোনাৰ কেলেণ্ডাৰৰ বঢ়িয়াকৈ ট্ৰিক্স আৰু বঢ়িয়াকৈ কনচেপ্টবিলাক শিকাম আৰু বহুত তেনেকুৱা আপোনাৰ ট্ৰিক্স আৰু তেনেকুৱা হেৰি আছে কনচেপ্ট আছে গতিকে সেইটো ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ গতিকে সাজু হৈ থাকিব গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ সকলোকে আৰু জয় হিন্দ